এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ, আনফালে হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি। তাৰ মাজতে দুশ্চিন্তাত ৰাজ্যৰ বিহু উদযাপন সমিতি। কাৰণ বিহু সমিতিসমূহে আজিলৈকে নাপালে বিহু উদযাপনৰ বাবে পাব লগা চৰকাৰী সাহায্য, যাৰ বাবে হেঁপাহেৰে ৰঙালী বিহুটি উদযাপন কৰিবলৈ লৈও থমকি ৰ'ব লগা হৈছে বিহু সমিতিসমূহ। উল্লেখ্য যে বিগত 2 বছৰ ধৰি গুৱাহাটীৰ 52খন বিহু সমিতিৰ লগতে সমগ্ৰ ৰাজ্যৰ সহস্ৰাধিক বিহু সমিতিয়ে বিহু উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিছিল 1.5 লাখ টকা। কিন্তু এবাৰ বিহু সমিতিসমূহে নাপালে উক্ত ধনৰাশি। তাৰ মাজতে বলবৎ হ'ল নিৰ্বাচনী আচৰণ বিধি। সেই বিহু উদযাপনৰ বাবে ধন লাভৰ আশা নাই বিহু সমিতিসমূহৰ, যাৰ বাবে এতিয়া দুশ্চিন্তাত পৰিছে বিহু সমিতিসমূহ। 1.5 লাখ টকা গৈ যোৱা 2 বছৰ বিহুবিলাক আমি পাইছোঁ, কিন্তু এই বছৰ যে কোড অফ কণ্টাক্ট লাগি গ'ল, অধিসূচনা হৈ গ'ল। ইয়াৰ পাছত আচলতে নিয়ম মতে কিন্তু মই এটা কথা কওঁ, ইলেকশ্যন কমিশ্যনৰ নিয়মটো মোক ভালকৈ পঢ়া নাই, কিন্তু মই এটা কথা জানো যে যেতিয়া চৰকাৰৰ গেজেট নটিফিকেশ্যন হয়, সেই 1.5 লাখ টকাটো নিয়মতে যেনেকৈ চৰকাৰী চাকৰিসকলে দৰমহা পাব, ব্যৱসায়ীসকলে যেনেকৈ তেওঁলোকে বিল পাব, ঠিক তেনেকৈ আমাৰ অনুদানটো ব্যক্তিগত ৰাজনৈতিক দলৰ পৰা দিয়া নাই। তেওঁলোকে চৰকাৰৰ ফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ডিক্লেয়াৰ কৰি অধিসূচনা জাৰি কৰি সেইটো আচলতে গেজেটেড নটিফিকেশ্যন হৈছিল, আৰু সেইটোৰ ওপৰত ভিত্তি কৰি 1.5 লাখ টকা পাব লাগে। নিদিলে আমাৰ অসুবিধা হ'ব, কাৰণ আমাৰ যিখিনি আমাৰ উদ্যোক্তা আছে, কৰ্মকৰ্তা, আমি সকলোবিলাকে আমি মানে 10,000 5,000 এনেকৈ দি পেলাই আমি কিছু এটা ধন আমি পুঁজি এটা আমি সংগ্ৰহ কৰোঁ, আৰু বাকী এনেকৈ চৰকাৰৰ পৰা 1.5 লাখ টকা পালে আমাৰ যথেষ্টখিনি আমাৰ মানে আমি লাভান্বিত হওঁ, আৰু বিহুখন আমাৰ কাৰ্যসূচীবিলাক চলাই নিয়াত আমাৰ সুবিধা হয়। আনফালে বিহু সমিতিসমূহক সাহায্য দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সকিয়নি দিছিল বিহু উদযাপনৰ নামত চান্দা সংগ্ৰহ নকৰিবলৈ। সেইবাৰ সকলো ফালৰ পৰা বিপদত পৰিছে বিহু সমিতিসমূহ। এইবাৰ আমাৰ মানে চাৰিওফালৰ পৰা হেঁচি ধৰাৰ নিচিনা কথাটো হৈছে যে এতিয়া কি কৰিম, শিল্পীৰ মাননিও বাঢ়িল, এইফালে চৰকাৰী সাহায্যটো এটা মানে অন্ধকাৰত আছে, কি কৰে চৰকাৰে। আৰু আমি বেছি জোৰ কৰি কোৱাও টান হৈছে যে অধিসূচনা জাৰাৰ মানে ঘোষণা হোৱাৰ পিছত এইটো কিমান দূৰ সঁচা পাৰে নোৱাৰে এইটো আমি ইমান নাজানো, কিন্তু আমি আগতেও কৈছিলোঁ যে অধিসূচনা ঘোষণা হোৱাৰ আগতে আমাৰ প্ৰাপ্য, যিটো প্ৰাপ্য বুলি নকওঁ, কিন্তু তেখেতসকলে দি থকা অনুদানটো যাতে আমাক আদায় দিয়ে বা পাৰিলে আৰু অলপমান বঢ়োৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি তেখেতসকলক যোগাযোগ কৰিছিলোঁ। কিন্তু যোগাযোগ কৰোঁতে তেখেতসকলে ক'লে যে মানে কৈছিল মৌখিকভাৱে যে আমি চেষ্টা কৰি আছোঁ, সেই কথাটো সিমানতে আবদ্ধ থাকিল। সেই চৰকাৰলৈ বিহু সমিতিসমূহৰ অনুৰোধ, আমাক যেনে তেনে বিহুৰ পুঁজি মোকলাই দিয়ক। অনুৰোধ কৰিছোঁ যে বিহুৰ আগে আগে আৰ্থিক অনুদানটো দি পিনে আমাৰ বিহু যিটো জাতীয় উৎসৱত আমাক সহায় কৰে থাকিব পাৰিব। ঠিক দিশত নহ'লে বিহুৰ অৱস্থাটো খুব এটা ভাল হৈ নাথাকিব। গতিকে মই ভাবোঁ যে 2-এখন পুৰণা বিহুটো বা ডাঙৰ বিহুতলিয়ে চলাই যাবগৈ, সৰু সৰু যিবিলাক বিহু থাকিব তেওঁলোকৰ এটা সমস্যাৰ সন্মুখীন হ'ব। আৰু আশা ৰাখিছোঁ আমি অতি শীঘ্ৰে এইবেলিও আমাৰ যিটো ধনখিনি মোকলাই দিব, আৰু বিগত বছৰতকৈ এইবেলি আমাৰ সেই ধনটো বঢ়াই দিব বুলি আশা ৰাখিছোঁ। কাৰণ ব্যুৰো ৰিপৰ্ট NKTV+।